সকলোৱে জানো যে 2024 চনৰ নিৰ্বাচনৰ আগত আমি বিৰোধী সকলো ৰাজনৈতিক শক্তি একত্ৰিত হৈছিলোঁ আৰু আমি বিৰোধী ঐক্য মঞ্চৰ অসমৰ নামেৰে আমি নামাকৰণ কৰিছিলোঁ। এটা সময়ত 10টা আৰু 11টা বিৰোধী শক্তি একলগ হোৱা ৰাজনৈতিক দলসমূহ এটা সময়ত 16টালৈকে বিৰোধী ৰাজনৈতিক শক্তি বৃদ্ধি হৈছে আৰু এতিয়া আমি শেহতীয়াকৈ 2026 চনৰ বিধানসভা নিৰ্বাচনত যেহেতু আমি জানো যে এইবাৰ বিজেপি পৰাভূত হোৱাটো 100% নিশ্চিত। 24 চনৰ লোকসভা নিৰ্বাচনৰ ফলাফল দেখিছোঁ। শেহতীয়াকৈ সমগ্ৰ অসমত মুখ্যমন্ত্ৰীৰ কাম কাজ দেখিছোঁ। চাৰিওফালে এতিয়া তেওঁৰ অক্ষমতা ওলাইছে। তেওঁ শেহতীয়াকৈ যিবোৰ ডিপাৰ্টমেণ্টত ধন আবণ্টন হৈছিল সেইবোৰ ঘূৰাই ৰাজকোষত জমা কৰিবৰ কাৰণে কালি এখন জাননী প্ৰকাশ কৰিছে। তাৰ মানে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা তেওঁৰ অক্ষমতা, তেওঁৰ অকমন্যতা দিনে দিনে প্ৰতিফলিত হৈছে আৰু 2026 চনৰ বিধানসভা নিৰ্বাচনত যে এইবাৰ বিজেপি হাৰিব এই কথাটো 100% নিশ্চিত। সেইকাৰণে আমি বিৰোধী ঐক্য মঞ্চ অসমৰ নামটো আমি সলনি কৰিবৰ কাৰণে নতুন চিন্তা, নতুন উদ্যম, নতুন পৰিকল্পনাৰে আমি আগবাঢ়ি যাবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। গতিকে আমি এইবাৰ আমাৰ সকলো বিৰোধী ৰাজনৈতিক শক্তিৰ নাম একত্ৰিতভাৱে আমি সকলোৱে আলোচনা বিলোচনাৰ মাজেৰে সৰ্বসন্মতভাৱে আমি দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। নতুন নাম হ'ব অসম সন্মিলিত মৰ্চা, যাৰ নাম সলনি হৈছে অসম সন্মিলিত মৰ্চা, সংক্ষেপে অসম মিত্ৰজোঁট। আৰু উপ নিৰ্বাচনটো কি হ'ব দাদা? সকলোতে আমি অসম মিত্ৰজোঁটৰ চিনাকিৰে আমি নিৰ্বাচনত জঁপিয়াই পৰিম। এইটো ইয়াৰ মূল লক্ষ্যটোৱে হ'ল বিৰোধী ৰাজনৈতিক শক্তি একত্ৰিত হৈ থকা, ঐক্যবদ্ধভাৱে যুঁজ দিয়া আৰু বিৰোধীৰ কোনো ধৰণৰ ভোট যাতে বিভাজন নহয় তাৰ কাৰণে আহি থাকিব লগা দিনসমূহত সকলো প্ৰকাৰৰ ৰণকৌশল গঢ়ি তোলা হ'ব। গতিকে অসম মিত্ৰজোঁটৰ নামেৰে বিৰোধী ঐক্য মঞ্চক ৰাইজে নতুনকৈ জানিব পাৰিব। গতিকে ইয়াৰ মূল লক্ষ্যটোৱে হ'ল, কাৰণ 26ৰ বিধানসভা নিৰ্বাচনলৈ আমি যুঁজাৰ যিটো আমি ৰণকৌশল ইতিমধ্যে আৰম্ভ কৰিছোঁ, সকলোৱে টঙালি বান্ধিছোঁ। গতিকে নতুন চিন্তা, নতুন উদ্যম, নতুন লক্ষ্য আৰু নতুন শক্তিৰে এইবাৰ অসম সন্মিলিত মৰ্চা অৰ্থাৎ অসম মিত্ৰজোঁটে আমি যুঁজিবৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু 26ত অসম সন্মিলিত মৰ্চা তথা অসম মিত্ৰজোঁটৰ চৰকাৰ অহাটো 100% নিশ্চিত। পঞ্চায়ত নিৰ্বাচন কি হ'ব? পঞ্চায়ত নিৰ্বাচন এই মিত্ৰতাতে থাকি অসম মিত্ৰজোঁটেৰে আমি পঞ্চায়ত নিৰ্বাচনতো অংশগ্ৰহণ কৰিম। আলোচনা বিলোচনা হ'ব, কিন্তু গোটেই আলোচনাবোৰ যিহেতু স্থানীয় পৰ্যায়ত হ'ব, কাৰণ এটা পঞ্চায়ত নিৰ্বাচনৰ যিটো অনুশীলন এইটো এটা ব্যাপক এক্সাৰচাইজটো বহুত ডাঙৰ। সকলো স্তৰতে গাঁৱে ভূঞে বা এটা সমষ্টিত 25খন পঞ্চায়ত থাকিলে 250টা ৱাৰ্ডৰ কথা পাতিব লাগিব। গতিকে স্থানীয় ভিত্তিত গোটেই কথা বতৰাবোৰ আলোচনা কৰি অসম মিত্ৰজোঁটৰ নেতৃত্বতে পঞ্চায়ত নিৰ্বাচনত খেলিবৰ কাৰণে চিন্তা কৰিছোঁ।